হয়, আজি বালা চতুৰ্থী আৰু এই বালা চতুৰ্থীৰ আজিৰ এই পবিত্ৰ দিনটোত বৰচলা সমষ্টিৰ গৰুদুবাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা যি চুটি পাহাৰত অৱস্থিত হৰগৌৰী মন্দিৰৰ অতি ঐতিহাসিক হৰগৌৰী মন্দিৰত আজিৰ দিনটোত আচলতে বহু ভক্তৰ সমাগম ঘটে আৰু এইবেলি এই চুটি পাহাৰত অৱস্থিত যি হৰগৌৰী মন্দিৰত তিনিদিনীয়াকৈ উদযাপন সমিতিয়ে ইয়াত মেলাৰ আয়োজন কৰিছে আৰু পুৱাৰে পৰা এই হৰগৌৰী মন্দিৰত বহু লোকৰ সমাগম ঘটিছে। বহু লোকে ইয়াত পূজা পাঠ কৰিবলৈ আহিছে, তেওঁলোকে আশীষ ল'বলৈ আহিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, আচলতে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমটো আচলতে হৰগৌৰী মন্দিৰ, য'ত শিৱ আৰু পাৰ্বতীৰ একেলগে এই মন্দিৰভাগ ইয়াতে আছে আৰু ইয়াতে যি শিৱ আৰু পাৰ্বতীৰ মন্দিৰ একেলগে আছে, য'ত আচলতে ভাৰতবৰ্ষৰ ভিতৰতে বিৰল বুলি ক'ব লাগিব। আৰু এই মন্দিৰকে আছে হৰগৌৰী মন্দিৰ বুলি আচলতে কোৱা হয়। আৰু যি বৰচলা সমষ্টিৰ গৰুদুবাৰ চুটি পাহাৰত অৱস্থিত এই হৰগৌৰী মন্দিৰ, আৰু এই হৰগৌৰী মন্দিৰত প্ৰতি বছৰে আজি এই বালা চতুৰ্থীৰ দিনটোত ইয়াতে পূজা আয়োজন কৰা হয়। বিভিন্ন ভক্তৰ সমাগম ঘটে আৰু পুৱাৰে পৰা আজি দেখা গৈছে যে বহু ভক্তই আচলতে শিৱ আৰু পাৰ্বতীৰ মাৰ আশীষ ল'বলৈ পুৱাৰে পৰা বহু ভক্তৰ ভিৰ ঘটিছে। মই দেখুৱাইছোঁ, মই বৰ্তমান উপস্থিত আছোঁ আৰু এই চুটি পাহাৰত অৱস্থিত যি হৰগৌৰী মন্দিৰত, আৰু এই হৰগৌৰী মন্দিৰত আচলতে এনেধৰণে পুৱাৰে পৰা অগণন ভক্তৰ সমাগম ঘটিছে। বহু লোক ওলাই আহিছে ইয়াত, আৰু এই বুলি ইয়াত তিনিদিনীয়াকৈ যি উদযাপন সমিতিয়ে মেলাৰ আয়োজন কৰিছে প্ৰতি বছৰৰ দৰে। মোৰ লগত উদযাপন সমিতিৰ লোক আছে, মই যাবলৈ বিচাৰিম। কি ক'ব, আচলতে প্ৰতি বছৰে ইয়াতে এনেধৰণে পূজা আচলতে উদযাপন কৰা হয় নেকি? আৰু ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ আচলতে শিৱ পাৰ্বতীৰ এইটো মন্দিৰ নেকি? কি ক'ব? হয়, আমাৰ পোনপ্ৰথমে আমি ইয়াত আজি এই সমাজ কৰ্মীক আমি ধন্যবাদ দিব বিচাৰিছোঁ। প্ৰতি বছৰে আমি ঐতিহ্যৰে পৰা পূৰ্বপুৰুষসকলে ইয়াত একমাত্ৰ ভাৰতবৰ্ষত হৰ আৰু হৰিৰ মন্দিৰ ইয়াত স্থাপনা হৈছে। যে কোনেও নাজানে ইয়াত যে মন্দিৰ কেনেদৰে উৎপত্তি হৈছে, যে ঐতিহ্যৰে পৰা সেই ঐতিহ্যৰে পৰা ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে ভাওনা হোম যজ্ঞ, গীতা পাঠপাঠ, ক্ষত্ৰবীজ ৰোপণ আমি পাঠ কৰি আহিছিলোঁ। তো এইদৰে আমি 1980 চনৰ পৰা আমাৰ বিশেষ গৰাখহনীয়া হোৱাৰ কাৰণে, ৰাস্তা ঘাটৰ অসুবিধা হোৱাৰ কাৰণে আমি তিনিদিনীয়া কাৰ্যসূচী ল'ব পৰা নাছিলোঁ। ঠিক যোৱা বছৰ 2024 চনৰ পৰা আমি এই ৰাস্তা ঘাট অলপ সহজ হোৱাৰ কাৰণে আমি তিনিদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। সেই আঘোণ মাহৰ যিটো বালা চতুৰ্থীৰ দিনা অমাৱাস্যাৰ দিনক লৈ একদিন আগত লৈ আমি ইয়াত বালা চতুৰ্থীত মেলা আয়োজন কৰা হৈছে। ঠিক সেইদৰে আমাৰ এই হৰ আৰু হৰ পাৰ্বতীৰ সপ্তবীজ ৰোপণ, ভাগৱত মহাযজ্ঞ, অখণ্ড হৰিনাম কীৰ্তন আমি আয়োজন কৰিব লৈছোঁ। এই তাৎপৰ্যটো কি হয় যে সপ্তবীজ ৰোপণ আঘোণ মাহত যেতিয়া আমি পথাৰত যেতিয়া ধান কাটা শেষ কৰি মানুহে ঘৰত আনে, তেতিয়া পশু পক্ষীবিলাকক যে খাবৰ কাৰণে ইয়াত এটা নিয়ম বান্ধি দিয়া আছে যে পূৰ্বপুৰুষসকলে যে এই বালা চতুৰ্থী অমাৱাস্যাৰ দিনত যে মাকৈ, মাটি কলই, ধান, সৰিয়হ একেলগে মিলাই ইয়াত যে সপ্তবীজ ৰোপণ কৰে, যে চৰাইবিলাকে আহি এই খাদ্য গ্ৰহণ কৰে বুলি ঐতিহ্যৰ পৰা এটা আমাৰ আছে, পূৰ্বপুৰুষসকলে আমাক থৈ গৈছে। সেইমতে আমি ইয়াত ভাৰতবৰ্ষৰ ভিতৰত আৰু ভাৰতবৰ্ষৰ বাহিৰে নেপালত পশুপতিনাথত আছে হৰ আৰু হৰিৰ মন্দিৰ। সেই আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ অসমৰ ভিতৰত ইয়াত হৰ আৰু হৰ মন্দিৰ। আজি এই উৎসৱটো এনেদৰে আমি পালন কৰি আছোঁ। হৰগৌৰী মন্দিৰ দৰ্শন কৰিবলৈ আহিছে বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। আমাৰ বৃহত্তৰ গৰুডুবা অঞ্চলৰ ৰাইজে প্ৰত্যেক বছৰে শ্ৰী শ্ৰী হৰগৌৰী দেৱালয়ৰ মানে বালা চতুৰ্থীৰ দিনা এনেধৰণে এখন মানে পূজা অৰ্চনাৰ জৰিয়তে বা মেলাৰ আয়োজন কৰা হয়। আৰু ইয়াত বিভিন্ন অঞ্চলত বহুত দূৰ দূৰণিৰ পৰা ভক্তগণ ৰাইজ আহে আৰু তেওঁলোকে নিজৰ মনৰ ইচ্ছা পূৰণ হ'বৰ কাৰণে ইয়াতে পূজা অৰ্চনা কৰে। আৰু এইটো বহুত অতীজৰে পৰা, আমি নজনা বহুত দিন আগৰ পৰা এই প্ৰক্ৰিয়া পৰম্পৰা চলি আহিছে। মই ভাবোঁ ইয়াৰ জৰিয়তে আমাৰ যি ভাৰতবৰ্ষৰ যি সনাতনী সভ্যতাৰ যিটো এটা নিদৰ্শন ইয়াত এটা স্পষ্ট আমি দেখিবলৈ পাওঁ। ইয়াৰ জৰিয়তে আমি আমাৰ যি সভ্যতা আছে, আমাৰ যি সনাতনীসকলৰ যি ধৰ্মীয় বিশ্বাস আছে, এই বিশ্বাসটো ইয়াত মানে স্পষ্টকৈ আমি দেখোঁ। ইয়াৰ লগতে আমাৰ বাথৌ মন্দিৰো আছে। বাথৌ আমাৰ বড়ো ভাইসকলে যি পূজা অৰ্চনা কৰে, ইয়াৰো এটা সুন্দৰ ব্যৱস্থা আছে। সেইকাৰণে মই ভাবোঁ এনেধৰণৰ আয়োজনৰ জৰিয়তে আমি যিসকল উদ্যোক্তা আছে তেওঁলোকে ইয়াত যি আয়োজন কৰিছে, ইয়াৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত, বিভিন্ন সম্প্ৰদায়ৰ মাজত এটা ঐক্য, এটা সম্প্ৰীতি আৰু ভাল এটা মনোভাৱ সকলোৰ মাজত এটা মানে একাত্ম চিন্তা চৰ্চাৰে আগুৱাই যোৱাত সহায় কৰিব বুলি মই আশা কৰিছোঁ। ক'ব বিচাৰিছোঁ আচলতে এয়া হৈছে যি বৰচলা সমষ্টি গৰুডুবাৰ যি চুটি পাহাৰত অৱস্থিত হৰগৌৰী মন্দিৰৰ
দৃশ্য আজিৰ দিনটোত এনেধৰণে আজি পবিত্ৰ দিনটোত বালা চতুৰ্থীৰ আজি পবিত্ৰ দিনটোত এনেধৰণে সকলো ভক্ত ওলাই আহিছে শিৱ পাৰ্বতীৰ আশীৰ্বাদ ল'বলৈ সকলো ওলাই আহিছে মই দেখুৱাইছোঁ এনেধৰণে এতিয়া পুৱাৰে পৰা অগণন ভক্তই নাম কীৰ্তন কৰিছে একাংশই আচলতে এনেধৰণে তেওঁলোকে চাকি বন্তি জ্বলাই ধূপ নৈবেদ্যৰে তেওঁলোকে মাৰ ওচৰলৈ আহিছে শিৱ বাবাৰ ওচৰলৈ আহিছে তেওঁলোকে আশীষ বিচাৰিছে এনেধৰণে এতিয়া দেখা গৈছে যে পুৱাৰে পৰা এই হৰগৌৰী মন্দিৰত অগণন ভক্তৰ সমাগম ঘটিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা